নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে বহুত চেষ্টা কৰাৰ পিছতো যদি কোনো ইচ্ছা পূৰ্ণ হোৱা নাই তেনেহলে আজিৰ এই বিশেষ উপায়টো কৰিব পাৰে। উপায়টো মাত্ৰ এদিন এবাৰ কৰিলেই হয় এটা ইচ্ছা পূৰ্ণ কৰিবৰ বাবে। যদি সৰু সুৰা ইচ্ছা হয় তেনেহলে 24 ঘণ্টাৰ ভিতৰতেই সম্পূৰ্ণ হ'ব পাৰে, মানে পূৰ্ণ হ'ব পাৰে। কিন্তু যদি ডাঙৰ ইচ্ছা হয় তেনেহলে অলপ দেৰি লাগিব পাৰে। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটুকুৰা বগা কাগজৰ টুকুৰা, এটা কলম লিখিবৰ বাবে, আৰু লাগিব অলপমান ডালচেনিৰ পাউডাৰ আৰু দুটুকুৰামান পূজাত ব্যৱহাৰ কৰা কপোৰ। উপায়টো কৰিব লাগিব বুধবাৰে যিকোনো সময়তেই কৰিব পাৰিব। কৰি ৰাখিব। আপুনি এই কাগজৰ টুকুৰাটোত কলমেৰে যিকোনো ৰঙেৰে লিখিব পাৰে, কেৱল কলা ৰঙেৰে নিলিখিব। আপোনাৰ যিটো ইচ্ছা আছে সেইটো আপুনি লিখিব। যদি টকা পইচাৰ ইচ্ছা বা সমস্যা হৈ আছে তেনেহলে লিখিব মানি বা টকা পইচা। যদি বিয়াৰ সমস্যা হৈ আছে তেনেহলে লিখিব বিয়া বুলি। যদি আপোনাৰ চাকৰিৰ সমস্যা হৈ আছে তেনেহলে চাকৰি বুলি লিখিব। এইদৰে লিখাৰ পিছত আপুনি লিখাখিনিৰ ওপৰত অলপমান ডালচেনিৰ পাউডাৰ দি দিব। এতিয়া আপুনি কাগজখন জপাই দিব, মানে 4 ভাঁজ কৰি জাপি বন্ধ কৰিব। আৰু এই কাগজৰ টুকুৰাটো আপুনি বুধবাৰে ৰাতি শুওঁতে গাৰুৰ তলত লৈ শুব। আৰু পিছদিনাখন ৰাতিপুৱা আপুনি অলপমান ডালচেনিৰ পাউডাৰ পুনৰ দিব। কাগজৰ টুকুৰাটো এখন প্লেটত ল'ব আৰু তাতে দুটুকুৰামান কপোৰ দি সম্পূৰ্ণকৈ কাগজৰ টুকুৰাটো জ্বলাই দিব। জ্বলাই দিয়াৰ কাগজৰ টুকুৰাৰ যিখিনি ছাই ওলাব সেইখিনি আপুনি বতাহত উৰাই দিব পাৰে বা আপুনি মাটিত দি দিব পাৰে। পানীটো আপুনি দি দিব পাৰিব। বৃহস্পতিবাৰে ৰাতিপুৱা শুই উঠাৰ পিছতেই গা নোধোৱাকেও আপুনি এই উপায়টো কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।